আজি দুপৰীয়া সাজৰ কাৰণে যোগাৰ কৰিছোঁ। এওঁ বজাৰলৈ বুলি গৈছিলে, কিনো আনিলে ক'লা পলিথিনত, মই নিজে গম পোৱা নাই। চাওঁচোন আহক কিনো আনিছে। তাকে আনি গামলা এটা আনি বাকিছোঁ। কিনো হয় চাওকচোন, মই নিজেও গম পোৱা নাই। চিকেনহে আনিলে দেই আজি। বতৰ বহুত বেয়া, চাৰিওফালে বানপানী, সমগ্ৰ বিশ্বতে বানপানী হৈছে। তথাপিও তাৰ মাজতে মানুহে নাখায়তো জীয়াই থাকিব নোৱাৰোঁ নহয় জানো বাৰু, খাবওতো লাগিব। নিজৰ স্বাস্থ্য যদি নিজেই যত্ন নলওঁ, সমস্যাবোৰ লগতনো কেনেকৈ যুঁজিম নহয় জানো। সেইকাৰণে অকণমান বজাৰ কৰি আনিলে। তাৰপিছত মই এতিয়া এইখিনি ভাগ ভাগকৈ ৰান্ধিব লাগিব। এইখিনি মাছৰ কণী হয়, লগতে মাছৰ তেলো আছে। তেলখিনি ভাগ কৰি পেলাব লাগিব, মাছৰ পেটুখিনি, নহ'লে তিতা লাগিব। বিলাহীও ইমান দাম, কেনেকৈ যে বজাৰ কৰি খাব আৰু, ইমান বস্তুবিলাকৰ দাম হৈছে নহয়নে। বজাৰলৈ গ'লে মানে ভয়ে লাগে, বস্তুবিলাক সুধিবলৈ কাৰণে ভয় লাগে, ইমানেই দাম হৈছে নহয়। সুধি পেলাই কেতিয়াবা এৰি থৈ অহা নিচিনাই হয়, কি কৰিব। তাৰপিছত এইখিনি মাছৰ তেলখিনি মই ভাগ কৰি ল'ম, নহ'লে মানে মাছৰ পেটুখিনি তিতা হৈ যাব, একদম খাব নোৱাৰা অৱস্থা হৈ যাব। মাছৰ পেটু আৰু কণী যদি এনেকৈ লগত থাকে, আপোনালোকে একদম সম্পূৰ্ণ ভাগ কৰি পেলাব দেই, নহ'লে আৰু মাছৰ কণী কি খাব। ল'ৰা ছোৱালীয়ে খাব নোৱাৰে, কোনেও খাব নোৱাৰিব, তিতা হৈ পৰিব। মাছৰ সেই পেটুখিনিৰ লগত এই বিলাহীকেইটা মই দিম এতিয়া। এইখিনি আৰু 3 ভাগকৈ বনাব লাগিব। চিকেনখিনি আলুৱে বিলাহীয়ে বনাব লাগিব, অকণমান তৰকাৰী টাইপত। তাৰপিছত এই মাছৰ তেলখিনি ভাত কেইটামান দি, নতুবা বিলাহী এটা দি, পিঁয়াজ জলকীয়া দি তেনেকৈ এক্সট্ৰাকৈ বনাব লাগিব। কেইবাখনো এটা বস্তু দুটা বস্তু আনিলে কেইবাখনো তৰকাৰী হৈছে। এই বিলাহী এটা মাংসত দিম, এটা সেই মাছৰ তেলখিনিত দিম। তাৰপিছতে কণীখিনি এক্সট্ৰাকৈ ফ্ৰাই কৰিব লাগিব। মাছৰ কণীও যথেষ্টখিনিয়ে আছে। বৰ্তমান মাছবিলাক সঁচাকৈ ইমান কণী হৈছে নহয়, খুব ভাল হৈ, এইকেইদিন মাছৰ কণী খাবলৈ খুব ভাল হৈছে। অৱশ্যে বহুত ধ্বংসও হৈছে, তেনেকৈ মাছৰ কিমান পোনা ওলালেহেঁতেন, এইখিনিত হাজাৰ হাজাৰ পোনা ওলালেহেঁতেন। মোৰ মাছৰ কণীখিনি ভাজি ইতিমধ্যে হৈ গৈছে। ধুমধামকৈ মাছৰ কণীখিনি মই গেছতে ভাজিলোঁ। বাকীখিনি জুইত বনাব লাগিব, কাৰণ প্ৰতিটো বস্তু গেছত বনাই থাকিলে ৰৈ থাকিব লাগে, আৰু সোৱাদ নহয় খাবলৈ কাৰণে, একেবাৰে সোৱাদ নালাগে। আমি প্ৰায়ে জুইটো জ্বলাওঁ মাজে মাজে। আলু চাওকচোন, 1 কেজি আলু 40 টকা। আলু আহিছে চাগে 20টামান নেকি, এটা আলু 2 টকাকৈ পৰিছে। ইমানেই বস্তু দিনক দিনে দাম হৈ গৈছে, কেনেকৈ খাই জীয়াই থাকিম বাৰু। সঁচাকৈ আমি চিন্তা হৈ যায়, আমাৰ নিচিনা সাধাৰণ মানুহখিনিৰ কাৰণে জীয়াই থকাই টান হৈ পৰিছে সঁচাকৈ। এইপিনে দুৰ্যোগ আহিছে, বানপানী, মানুহৰ বস্তু দাম বাঢ়িছে, খোৱা বোৱাই টান হৈ গৈছে। মানুহৰ কিমান সা সম্পত্তি চবটো উটিয়ে গৈছে। এতিয়াতো আৰু বস্তুৰ জুই চাই দাম কৰিব লগা চৰকাৰে নহয় জানো। চাওকচোন, এটা আলু 2 টকা। মই এতিয়া এটা আলুনো কেনেকৈ বনাওঁ আপোনালোকে নিজেও ভাবকচোন। যিমান দাম হ'লেও বাৰু আপুনি বাৰু নোখোৱাকৈ থাকিবনে, সেইটোতো এটা ডাঙৰ সমস্যা নহয়নে। 40 টকা কেজি দি আলু আনিলোঁ। মোৰ আগৰ 2টামান আলু আছিলে, 20টামান আলু পালোঁ। এটা 20টামান আলু আগৰে, সেইকেইটা মোৰ আগৰে আছিলে 2টামান। কেইটামান মানুহ আগৰে আলু আছিলে। 1 কেজি আলু, এটা 2 টকা, 40 টকা কেজি আলু, 20টামান আলু আহিছে চাগে, 20টাও নহ'বই চাগে, 2 টকাকৈ পৰিছে এটা আলুত। কেনেকুৱা দিন আহিলে আপোনালোকে ভাবকচোন। সঁচাকৈয়ে জীয়াই থাকিবলৈ মানুহৰ লাহে লাহে টানেই হৈ আহিছে আৰু দেই। ভাল ইনকাম নহ'লে মানুহে খোৱা বোৱাতেই লাগিব। এতিয়া মই ভাবিছোঁ আলু এফালকৈ বনালেহে চাগে এসপ্তাহমান যাব, নতুবা আমিতো গাঁৱলীয়া মানুহ ন, 3 সাঁজ ভাতেই খাওঁ। প্ৰতি সাঁজতে যদি 2-3 টকা দিলেতো শেষেই হৈ থাকিব। সেইকাৰণে এফাল আলু দিম বুলি ভাবিছোঁ মই আজি। কেনেকুৱা হ'ব বাৰু জনাবচোন আপোনালোকে। এফাল আলুনো খাই বৈ জীয়াই থাকিব পাৰেনে বাৰু মানুহ কোনোবা, ভাবকচোন বাৰু। উপায়তো নাই আৰু, তাকে ভাবিছোঁ এফালকে আলু দিওঁ নেকি আজি, চিন্তা কৰিছোঁ তাকে। পঢ়ি তাকে চিন্তা কৰিছোঁ।